12গৰাকী মন্ত্ৰীৰে অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ ব্যাপক উৎকণ্ঠা আৰু বহু জল্পনা কল্পনাৰ অন্ত পেলাই বিজেপিৰ তৃতীয়খন চৰকাৰৰ সম্প্ৰসাৰিত মন্ত্ৰীসভাৰ সদস্য হিচাপে শপত গ্ৰহণ কৰিলে এনডিএৰ 12গৰাকী বিধায়কে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত অন্তৰ্ভুক্ত 4গৰাকী নতুন মুখ মন্ত্ৰী হিচাপে শপত ল'লে গোলকগঞ্জৰ বিজেপি বিধায়ক অশ্বিনী ৰায় চৰকাৰে মই শ্ৰী অশ্বিনী ৰায় চৰকাৰ ঈশ্বৰৰ নামত শপত লওঁ যে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই শপত বাক্য পাঠ কৰোৱালে সুশান্ত বৰগোহাঁই আৰু বিশ্বজিৎ দৈমাৰীক মই সুশান্ত বৰগোহাঁয়ে ঈশ্বৰৰ নামত শপত লওঁ যে মই বিশ্বজিৎ দৈমাৰী ঈশ্বৰৰ নামত শপত লওঁ যে ইফালে প্ৰথমবাৰৰ বাবে বিধায়িকা হিচাপে নিৰ্বাচিত হৈ মন্ত্ৰিত্ব লাভ কৰিলে ৰাজ্যিক বিজেপিৰ মহিলা মৰ্চাৰ সভানেত্ৰী নীলিমা দেৱীয়ে মই শ্ৰী নীলিমা দেৱী ঈশ্বৰৰ ওচৰত নামত শপত লওঁ যে বিধিৰ দ্বাৰা স্থাপিত ভাৰতৰ সংবিধানৰ প্ৰতি মই প্ৰকৃত বিশ্বাস আৰু আনুগত্য পোষণ কৰিম প্ৰথমবাৰৰ বাবে মন্ত্ৰী হিচাপে শপত লোৱাৰ পাছতে আনন্দিত নৱনিৰ্বাচিত মন্ত্ৰীসকলৰ পৰিয়ালৰ লোক অনাগত দিনত ভালদৰে ৰাইজৰ সেৱা আগবঢ়াব বুলি আশা প্ৰকাশ কৰিলে মন্ত্ৰী সুশান্ত বৰগোহাঁইৰ সহধৰ্মিনীয়ে আজি খুবেই মনত সুখ অনুভৱ কৰিছোঁ আগতে যিহেতু তেখেতে বিধায়ক হিচাপে সমষ্টিৰ কাম কৰিছিলে এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি মন্ত্ৰিত্বৰ দৰে এটা দায়িত্ব দিছে তেখেতক গোটেই অসমৰ কাৰণে কাম কৰিব লাগিব এতিয়া সেইবাবে তেখেতক মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি এই দায়িত্ব দিছে সেইবাবে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে মোৰ ডিমৌ সমষ্টিৰ সকলো ৰাইজলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আনহাতে অশ্বিনী ৰায় চৰকাৰৰ মন্ত্ৰিত্ব লাভৰ পাছতে ধুবুৰীত আনন্দৰ লহৰ 2016 চনত প্ৰথমবাৰৰ বাবে বিধায়ক হিচাপে নিৰ্বাচিত হোৱা অশ্বিনী ৰায় চৰকাৰ মুখ্যমন্ত্ৰীৰ মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হোৱাৰ পাছতে এতিয়া উৎফুল্লিত হৈ পৰিছে ধুবুৰীবাসী ধুবুৰী জিলাৰ অশ্বিনী ৰায় চৰকাৰে বিগত 40 বছৰ পিছত আমাৰ ধুবুৰী জিলাৰ পৰা মন্ত্ৰিত্ব লাভ কৰিলে সেইটো লৈ আমি বিৰাট আনন্দিত আমি দীৰ্ঘ প্ৰতীক্ষাৰ অন্তত অসম চৰকাৰৰ কেবিনেট মিনিষ্টাৰ এজন আমাৰ ধুবুৰীবাসী ৰাইজে পালে জিলাৰ পৰা ধুবুৰী এজন মন্ত্ৰী আমি পাইছোঁ জিলাৰ এতিয়া উন্নতি হ'ব একেই পৰিৱেশ দেখিবলৈ পোৱা গৈছে মংগলদৈতো মন্ত্ৰী হিচাপে শপত লোৱাৰ পাছতে মংগলদৈত উৎফুল্লিত হৈ পৰিছে সাধাৰণ জনতা এগৰাকী সহজ সৰল মহিলা হিচাপে ৰাজ্যবাসীৰ বাবে কাম কৰিব বুলি আশা প্ৰকাশ কৰিছে স্থানীয় ৰাইজে আমি আজি অত্যন্ত সুখী যে নীলিমা দেৱীয়ে সমগ্ৰ দৰঙৰ লগতে অসমবাসীৰ উন্নয়নৰ হকে তেওঁ সদায় কাম কৰি যাব নীলিমা বাইদেউ মন্ত্ৰিত্ব পোৱাৰ পিছত আমি বৰ সৌভাগ্যৱান MLৰ পৰা মন্ত্ৰী হৈছে মন্ত্ৰী হোৱাৰ কাৰণে মহিলাসকল বেছি উপকৃত হ'ব একেদৰে সুশান্ত বৰগোহাঁয়ে প্ৰতিনিধিত্ব কৰা ডিমৌ সমষ্টি আৰু বিশ্বজিৎ দৈমাৰীয়ে প্ৰতিনিধিত্ব কৰা তামোলপুৰ সমষ্টিতো ৰাইজৰ আনন্দ উল্লাস দেখিবলৈ পোৱা গৈছে ৰাইজে আজি উৎফুল্লিত আনন্দিত অত্যন্ত সুখী মই তামোলপুৰবাসী হিচাপে অত্যন্ত সুখী অনুভৱ কৰিছোঁ তামোলপুৰবাসীয়ে সৌভাগ্যৱান এইকাৰণে তামোলপুৰে মন্ত্ৰিত্ব বহু বছৰৰ পিছত মন্ত্ৰিত্ব লাভ কৰিবলৈ সক্ষম হ'ল নতুনকৈ মন্ত্ৰী হোৱা সকলৰ পৰা ৰাইজৰ বহু আশা সকলোৰে এটাই কথা ভাল কামৰ জৰিয়তে সমৃদ্ধিশালী অসম গঢ়াত সহায় কৰিব তেওঁলোকে নিউজ ডেস্ক DD নিউজ অসম